নমস্কাৰ হেয়াস কালেকশনৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ'ৰ আৰম্ভণিতে দেখাম এখন নুনি কটনৰ চাদৰ এখন ৰেড পাৰিত হ'ব আৰু আসলৰ ডিজাইনটো এনেকৈ বিচনী ঘাইত কৰা হৈছে আৰু এইবিলাক চাদৰ আপোনালোক সকলোৱে বহুত ভাল পায় মোক বহুতে বিচাৰি থাকে এইবিলাক হে বহুত আনিয়ে থাকো প্ৰতিটো ভিডিঅ'ত প্ৰায় আনি থকাৰ নিচিনাই হয় এইবিলাক চাদৰ যিমান আনিলেও ষ্টক জোৰাব নোৱাৰি বহুতে বিচাৰি থাকে আৰু এইখন চাওক এনেকৈ বিচনী ডিজাইনত কৰা হৈছে আৰু মাজত ব্লেক আৰু ৰেডেৰে কাম কৰা হৈছে চাদৰখনৰ পাৰিটো হ'ব ৰেড আৰু এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা 1250 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু চাওক খুব ধুনীয়া হয় এইবিলাক চাদৰত দীঘত পদ্মিনী সূতা আৰু বাণীত পিয়ৰ নুনি বোৱা হৈছে আৰু সেম ডিজাইনৰ আৰু এখন আছে আপোনালোকে দুখন ল'ব পাৰিব সেম ডিজাইন হয় সেম কালাৰ হ'ব মাত্ৰ 1250 1250 টকা এইখন চাব চকলেট পাৰিত আছে খুব ধুনীয়া লাগিছে কালাৰ চাদৰখনৰ পাৰিটো চাওক খুব ধুনীয়া ডাঠকৈ ওলাই পৰিছে বহুতেই ধুনীয়া হয় আসলটো চাওক এনেকৈ কৰা হৈছে কেইবাটাও কালাৰতে কৰা হৈছে আৰু মাজত বুটাখিনি চাওক গ্ৰীণ আৰু এনেকৈ মেৰুনতে কৰা হৈছে চাদৰখন পিয়ৰ নুনি বোৱা হৈছে বাণীত আৰু দীঘত পদ্মিনী সূতা বোৱা হৈছে এইখন চাদৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 1250 1250 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাম পদ্মিনীৰ পাজক যোৰা লৈ আহিছো এইখন হ'ব ইয়াৰে চাদৰখন এইখন চাব ব্লু আৰু হোৱাইটত এনেকৈ চেক কৰা হৈছে পাজক যোৰা হ'ব আসলৰ ডিজাইনটো এনেকৈ হ'ব বিচনী ঘাইত কৰা হৈছে চাওক এইখন চাদৰখন হ'ব আৰু এইবিলাক খুব সিম্পল যোৰা আপোনালোকে পিন্ধিব পাৰে এইবিলাক এখন হ'ব ইয়াৰে মেখেলাখন পিয়ৰ পদ্মিনীত হ'ব এখন মেখেলাখন হ'ব আৰু ইয়াতো আপোনালোকে ব্লাউজৰ পিচ পাব সাইড পাৰি নাপায় এটো ব্লাউজৰ পিচ হ'ব আৰু ভাল লাগিলে এই কাপোৰটো আপোনালোকে আমাৰ পৰা অনলি 1800 रुपीस 1800 টকাত সংগ্ৰহ কৰিব পাৰিব সেম কালাৰ আৰু এজোৰ আছে ইয়াৰে ডিজাইনটো এনেকুৱা হ'ব হেজোৰ বিচনী ঘাই আছিল আৰু এইজোৰত এনেকৈ বৰফি বুটাত কৰা হৈছে পাহাৰ ডিজাইনৰ কৰা হৈছে আসলৰ ডিজাইনটো বাকি চেকখিনি একে হ'ব এনেকৈ ব্লু আৰু হোৱাইটতে কৰা হৈছে আৰু এইটো হ'ব ব্লাউজৰ পিচ আৰু এইখন হ'ব ইয়াৰে মেখেলাখন আৰু ভাল লাগিলে এই কাপোৰটো সেম প্ৰাইস হ'ব 1800 रुपीस 1800 টকাত এই কাপোৰটো আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাম ব্লু কালাৰ এখন সেমি নুনিৰ চাদৰ এখন ব্লু কালাৰ পাইট হ'ব আৰু ইয়াৰে আসলৰ ডিজাইনটো এনেকৈ হ'ব আৰু মাজত চাওক এই চাদৰখনৰ মাজৰ বুটাখিনি খুবেই সুন্দৰ ফুল এপা ফুল কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া হয় ডিজাইনটো আৰু এইখন চাদৰ আপোনালোকে আমাৰ পৰা ভাল লাগিলে 1250 টকাত সংগ্ৰহ কৰিব পাৰিব এইখন আছে পাৰিটো এনেকৈ স্কাই ব্লু কালাৰত হ'ব আৰু এইখন চাদৰ দীঘিয়া পানীয়ে নুনি কৰা হৈছে দীঘিয়া পানীয়ে নুনি প্লাস আপোনাৰ লগতে পিয়ৰ পকোৱা সূতা দিয়া হৈছে এনেকৈ গৰিয়লি কৰি বোৱা হৈছে আৰু চাদৰখনৰ মাজত চাব এনেকৈ ঘনকৈ বুটা কৰি দিয়া হৈছে স্কাই ব্লু কালাৰে বুটা কৰি দিয়া হৈছে আৰু এইটো হ'ব ইয়াৰে আসলৰ ডিজাইন আৰু ভাল লাগিলে এইখন চাদৰ আপোনালোকে আমাৰ পৰা আজি অফাৰ প্ৰাইস মাত্ৰ 1250 1250 টকাত সংগ্ৰহ কৰিব পাৰিব ব্লেক কালাৰ পাইট আছে যিসকলে ব্লেক ভাল পায় ল'ব পাৰে আৰু এইখনো আসলৰ ডিজাইনটো মাল্টি কালাৰত কৰা হৈছে এইটো হ'ব আসলৰ ডিজাইনটো চাওক খুব ধুনীয়া হয় এখন আপোনালোকে পিন্ধিব পাৰে যিকোনো উকা মেখেলা আপোনালোকে সকলোৰে লগত এইখন চাদৰ আপোনালোকে পেয়াৰ কৰি পিন্ধিব আৰু এতিয়া ভাদ মাহ আহি আছে আপোনালোকে ভাদ মাহত এইবিলাক চাদৰ আপোনালোকে নামঘৰলৈ যাওঁতে বা আপোনালোকে সকাম নিকাম খাবলৈ যাওঁতে সকলোতে এইবিলাক চাদৰ পিন্ধি যাব আসলটো চিলাই আপোনালোকে দহি পাতি ল'ব খুব সুন্দৰকৈ বহুতেই ভাল লাগিব আৰু এখন চাদৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা 1250 টকাত সংগ্ৰহ কৰিব পাৰিব 1250 रुपीस আৰু এইখন আহিব ৰেডত ইয়াৰে আসলৰ ডিজাইনটো এনেকুৱা হ'ব পাৰিটো হ'ব এনেকৈ ৰেড হ'ব আৰু চাওক আসলৰ ডিজাইনটো খুব সুন্দৰকৈ কৰা হৈছে আৰু এই চাদৰখনৰ মাজত চাব এইখিনি এনেকৈ বুটা কৰি দিয়া হৈছে চাদৰখনৰ মাজত ভাল লাগিলে কেৱল 1250 টকাত আপোনালোকলৈ আগবঢ়াই আছো গতিকে আপোনালোকে মাত্ৰ স্ক্ৰিনশ্বট ল'ব আৰু স্ক্ৰিনশ্বট লৈ আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত এটা মেছেজ কৰিব আৰু এইখন আহিব দীঘিয়া পানীয়ে পিয়ৰ নুনিত বোৱা হৈছে মাজত গাড়ী দিয়া হৈছে আৰু এইখন ৰেডত হ'ব এনেকৈ এই চাদৰখনো খুব সুন্দৰ হয় চাদৰখন চিলাই যেতিয়া পিন্ধে খুব ধুনীয়া লাগে ৰেড পাৰি চাদৰবিলাক বহুত বেছি ভাল লাগে চাওক
এই চাদৰখন আপোনালোকে অফাৰ প্ৰাইচ মাত্ৰ 1250 1250 টকাত ল'ব পাৰিব আপোনালোকে এই চাদৰখনৰ অৰিজিনেল প্ৰাইচ আছিলে 1350 বা 1400 ৰুপিছত দি থকা হয় এই চাদৰবিলাক কিন্তু আজি আপোনালোকে অফাৰ প্ৰাইচ মাত্ৰ 1250 1250 টকাত সকলোবিলাক একে দামতে দি থকা হৈছে গতিকে আপোনালোকে পলম নকৰি মাত্ৰ স্ক্ৰীনশ্বটটো ল'ব আৰু আমাক হোৱাটছআপত যোগাযোগ কৰিব এখন আহিব চকলেট কালাৰত হ'ব আচলৰ ডিজাইনটো এনেকুৱা হ'ব চকলেট কালাৰত পাৰীটো চকলেট কালাৰতে হ'ব আৰু এই চাদৰখনতো দীঘে বানিয়ে নুনি বোৱা হৈছে এইটো এনেকৈ ওচৰৰ পৰা দেখাই দিছোঁ চাওক মাজত পকোৱা সূতাৰে গৰিয়লি কৰি দিয়া হৈছে আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা অনলি 1250 কেৱল 1250 1250 টকাত আপোনালোকে আমাৰ পৰা আজি সংগ্ৰহ কৰিব পাৰিব আপোনালোকে দুদিনৰ কাৰণে অফাৰ দিয়া হৈছে গতিকে আপোনালোকে পলম নকৰিব আমাৰ হোৱাটছআপ নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে পটাপট যোগাযোগ কৰিব তাৰপিছতে চাব এইযোৰ খুব হেভি এযোৰ বটল গ্ৰীণ কালাৰত লৈ আহিছোঁ মিচিং পদ্মিনী যোৰা আৰু এই কাপোৰযোৰৰ চাদৰখন চাব আচলৰ ডিজাইনটো পুৰা হেভিকৈ কৰা হৈছে চাওকচোন ওপৰলৈকে কৰা হৈছে যথেষ্ট ধুনীয়া হয় আৰু এই ডিজাইনটো মেখেলা চাদৰ আহিলে ষ্টকত নাথাকে লগে লগে বুকিং হৈ যায় আৰু এইবিলাক ছিংগল পিছে আহে যিহেতু এইখন চাদৰখন মাজত চাওক মাজৰ বুটাখিনি চাব কিমান ধুনীয়া ডাঙৰকৈ কৰা হৈছে চাওকচোন চাদৰখনৰ মাজত কিমান ধুনীয়াকৈ বুটা কৰি দিয়া হৈছে আচলটো যিহেতু যথেষ্ট হেভি হয় চাদৰখনৰ আৰু ইয়াৰে এইখন হ'ব মেখেলাখনো ঠিক বহুত ওপৰলৈকে কাম কৰা হৈছে চাব এখন মেখেলাখন মই ওপৰলৈকে দাঙি দেখাই দিছোঁ যথেষ্ট ধুনীয়া হয় এই কাপোৰযোৰ খুব ধুনীয়া আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিচটো চাব কিমান ধুনীয়া ডাঙৰকৈ কৰা হৈছে আপোনালোকৰ গোটেই হাতটোতে ব্লাউজৰ পিচটো এনেকৈ কাম কৰা থাকিব যথেষ্ট ভাল লাগিব কাপোৰযোৰ আপোনালোকে চিলাই যেতিয়া পিন্ধিব আৰু লগতে পাব এইকেইটা চাইড পাৰীকেইটা দেখিছেনে ফুলকৈ কৰি দিয়া হৈছে বিচনী ঘাইটো এনেকৈ ফুলকৈ কৰি দিয়া হৈছে আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 4100 4100 টকাত সংগ্ৰহ কৰিব পাৰিব পিয়ৰ পদ্মিনীৰ পুৰা হেভি ডিজাইনৰ এযোৰ গ্ৰীণ কালাৰৰ মেখেলা চাদৰ তাৰপিছতে পাব এইযোৰ য়েল্ল' কালাৰ ছেম হয় হেভি হয় কাপোৰযোৰ মাষ্টাৰ্ড য়েল্ল' হ'ব যথেষ্ট ধুনীয়া কাপোৰযোৰ চাওক আচলটো চাওক কিমান ধুনীয়াকৈ কৰা হৈছে চাওকচোন আৰু মাজত চাওক এনেকৈ চাৰিটাকৈ বুটা কৰি দিয়া হৈছে এইটো হ'ব আচলৰ ডিজাইনটো মই সম্পূৰ্ণকৈ এনেকৈ তুলি দেখাই দিছোঁ আচলৰ ডিজাইনটো এনেকৈ হ'ব আপোনালোকে মই এনেকৈ দেখাই থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব যদি আপোনালোকৰ পচন্দৰ শাৰীৰ ভিতৰত পৰিছে আৰু লগতে মাজৰ বুটাখিনি এনেকৈ চাৰিটাকৈ কৰি দিয়া হৈছে ইয়াৰে এইখন হ'ব মেখেলা এখন দেখিছে মেখেলা এখন যথেষ্ট ধুনীয়া মেখেলাখন বহুতেই ধুনীয়া হয় আৰু এই কাপোৰযোৰৰ চাইড পাৰীকেইটা চাব এনেকৈ ফুলপটিতে কৰি দিয়া হৈছে বিচনী ঘাইটো চব এনেকৈ ফুলপটিত কৰি দিয়া হৈছে আৰু এইটো হ'ব ব্লাউজৰ পিচ আৰু ভাল লাগিলে এই কাপোৰযোৰো আপোনালোকে আমাৰ পৰা 4100 4100 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ফুলৰ কামখিনি চাওকচোন মিহিকৈ খুব ধুনীয়াকৈ কৰি দিয়া হৈছে মানে ডাঙৰকৈ কৰা হৈছে কিন্তু সূতাৰ কামখিনি খুব ধুনীয়াকৈ এনেকৈ মিহিকৈ কৰি দিয়া হৈছে পিন্ধি খুব ভাল পাব পিয়ৰ পদ্মিনীৰ কাপোৰ মাত্ৰ 4100 দি থকা হৈছে আপোনালোকে মাত্ৰ স্ক্ৰীনশ্বটটো ল'ব মই দেখাই গৈ থাকোঁতে তাৰপিছতে পাব এইখন চেমি নুনিৰ চাদৰ আকৌ একে ব্লেক পাৰীতে হ'ব ইয়াৰে আচলৰ ডিজাইনটো এনেকৈ মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে আৰু ইয়াৰে মাজত এনেকৈ বুটা কৰি দিয়া হৈছে প্ৰাইচ আহিব অনলি 1250 1250 টকা এখন হ'ব পাৰ্পল কালাৰত হ'ব পাৰীটো আৰু ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে এখনো চেমি নুনিৰ চাদৰ হ'ব 1250 টকা শ্বিপিং এক্সট্ৰা আহিব আৰু এখন আছে মেৰুন কালাৰ পাৰীত আকৌ চাওক এইখনো যথেষ্ট ধুনীয়া হয় চাদৰখন খুব ধুনীয়া হয় এখন আছে মেৰুন কালাৰ পাৰীত আৰু এখন আছে সেম হয় কালাৰবিলাক অকণমান বেলেগ ইয়াত যেনিবা কাখৰি ডিজাইনটো ৰেডত কৰা হৈছে ইয়াত পিংক কালাৰত কৰা হৈছে বাকি সকলোবিলাক কালাৰ ডিজাইন একেই হয় মাত্ৰ ডিফাৰেন্স অকণমান আছে আপোনালোকৰ যিখনে ভাল লাগে সেইখনে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অনলি 1250 1250 টকা তাৰপিছতে চাব এখন চেমি নুনিৰ গেৰ ডিজাইনৰ এনেকুৱা পেৰট গ্ৰীণ কালাৰত সিংগল চাদৰ হ'ব এখন আচলৰ ডিজাইনটো এনেকুৱা হ'ব এইটো আচলৰ ডিজাইনটো এনেকুৱা হ'ব মাজত সৰুকৈ বুটা কৰি দিয়া হৈছে মাটিশালত বোৱা কাপোৰ চাদৰ হয় আৰু গেৰ ডিজাইনটো এনেকুৱা হ'ব পখিলা
কৰি কৰি দিয়া হৈছে ৰঙা আৰু কলা সূতাৰে কাম কৰা হৈছে পেৰট গ্ৰীণ কালাৰৰ সিঙ্গল চাদৰ এখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা 1550 1550 টকাত ল'ব পাৰিব সেম কালাৰৰ ডিজাইন অকনমান বেলেগ আৰু এখন আছে আপোনালোকে হেখনো ল'ব পাৰিব সেম প্ৰাইসে হ'ব 1550 1550 টকা হ'ব আৰু আসলৰ ডিজাইনটো চাওক ইয়াতে ব্লেকত কৰা হৈছে আৰু এখনত এনেকে ৰেডত কৰা হৈছে এখন এনেকে ৰেডত আছে আসলৰ ডিজাইনটো আৰু এখনকে ব্লেকত আছে মাজৰ বুটাৰ কাম প্ৰায় একে হয় অকমান সৰু সৰুকৈ কৰা হৈছে আৰু গেৰৰ ডিজাইনটো এনেকুৱা হ'ব এখনৰ আপোনালোকৰ যিখনে ভাল লাগে আপোনালোকে হেখনে ল'ব পাৰিব মাত্ৰ 1550 1550 টকা তাৰ পিছতে চাব সেমিননি এজোৰ ৰেড কালাৰৰ কাপোৰ যথেষ্ট ধুনিয়া কাপোৰজোৰ গোলাপ ফুল ডিজাইনত কৰা হৈছে কাপোৰজোৰত আসলৰ কালাৰটো চাব এনেকে অৰেঞ্জ কালাৰত কৰা হৈছে অৰেঞ্জ আৰু ব্লেকেৰে কাম কৰা হৈছে গোটেই কাপোৰজোৰ কোৱালিটি যথেষ্ট ধুনিয়া ডাচ পিচকৈ বোৱা হৈছে চাও কেমেৰাত মই ওচৰৰ পৰা দেখাই দিছো আৰু কালাৰটো খুবেই সুন্দৰ এই কালাৰটো সকলো বডি কালাৰৰ মানুহকে মেচ কৰে কালাৰটো যথেষ্ট ধুনিয়াকৈ পিন্ধিব পাৰে আৰু গৰমত পিন্ধিব পাৰে সেমিননি কাপোৰবোৰ যেহেতু সফট হয় পিয়ৰি বোৱা হৈছে এখন চাদৰখন দেখালো প্ৰথমতে এইটো হ'ব ব্লাউজৰ পিছটো চাও হাতত এনেকে ডাঙৰকৈ কাম কৰি দিয়া হৈছে আপোনালোকৰ গোটেই হাততে ঠিকটা এটা হাত চিলালে গোটেই হাততে কাম কৰাকৈ এনেকে বনাই দিয়া হৈছে এইটো ব্লাউজৰ পিস আৰু লগতে পাব একেটা সাইড পাৰি চাদৰখনত লগাই ল'ব পাৰিব ছটা সাইড পাৰি আছে আৰু এখন হ'ব ইয়াৰে মেখেলাখন যথেষ্ট ধুনিয়া হেভি হয় কাপোৰজোৰ আৰু ভাল লাগিলে এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা 3200 3200 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব 3200 তাৰ পিছতে পাব খুব ধুনিয়া এটা মৰম লগা কালাৰ পিচ পিংকত পাব অলপ লাইট পিচ পিংক টাইপৰ হ'ব কাপোৰজোৰ কেমেৰাত বেছি লাইট আহিছে কাপোৰজোৰ কিন্তু খুব ধুনিয়া হয় এনেকে ব্লু পাৰ্পল কালাৰ সূতাৰে কাম কৰা হৈছে কাপোৰজোৰ গছবুটা ডিজাইনত কৰা হৈছে গোটেই চাদৰখনতে এনেকে ডাঠকৈ গছবুটা কৰি দিয়া হৈছে খুব ঘনকৈ কৰা হৈছে কাপোৰজোৰ যথেষ্ট ধুনিয়া কাপোৰজোৰ আপোনালোকে পিন্ধিলে খুব মৰম লাগিব এই কাপোৰজোৰ আৰু এখন হ'ব ইয়াৰে মেখেলাখন চাব কিমান ওপৰলৈকে কাম কৰা হৈছে চাওকচোন এখন মেখেলাখন হয় ইয়াৰে আৰু সাইড পাৰি পাব এই কাপোৰজোৰৰ লগতো একেটা হ'ব ইয়াৰে সাইড পাৰি ব্লাউজৰ পিস থাকিব আৰু ভাল লাগিলে কাপোৰজোৰ মাত্ৰ 3150 3150 টকাতে কাপোৰজোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে পাব এজোৰ গ্ৰে কালাৰৰ কাপোৰ সেমিনুনিৰ কাপোৰ হ'ব এজোৰ গ্ৰে কালাৰত হ'ব আৰু আসলৰ ডিজাইনটো চাওক এনেকে অৰেঞ্জ কালাৰ সূতাৰে কাম কৰা হৈছে গোটেই কাপোৰজোৰ ঘনকৈ বুটা কৰি দিয়া হৈছে খুব ধুনিয়া হয় কাপোৰজোৰ আৰু এনেকুৱা কালাৰৰ কাপোৰ বহুত মানুহে বিচাৰি থাকে যিসকলে ভাল পায় পটাপট সংগ্ৰহ কৰিব মই এনেকৈ থাকোতে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখিব চাওক মই ৰৈ দিছো অকনমান এনেকৈ থাকোতে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখিব খুব ধুনিয়া কাপোৰজোৰ কোৱালিটিও যথেষ্ট ভাল এখন চাদৰখন ইয়াৰে এখন হ'ব মেখেলা চাওক এখন মেখেলা দেখিছেনে আৰু ইয়াৰে একেটা হ'ব সাইড পাৰি কেটা লগাই ল'ব খুব ধুনিয়া লাগিব ব্লাউজৰ পিসটো সেম মেটেৰিয়েল হ'ব সেমিনুনিতে হ'ব গ্ৰে কালাৰতে হ'ব আৰু ভাল লাগিলে কাপোৰজোৰ মাত্ৰ 3000 টকাত সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে দেখাম এজোৰ পদ্মিনী কাপোৰ আৰু এই কাপোৰজোৰ এনেকে কেছৰ ডিজাইনত হ'ব জানমনি জোৰা হয় কাপোৰজোৰ আসলৰ ডিজাইনটো এনেকে কেছ কৰা হৈছে ব্লেকত কেছ কৰা হৈছে আৰু কাপোৰজোৰ কালাৰটো আহিব অৰেঞ্জ কালাৰ মাজত এনেকে ডবুৱা কৰি দিয়া হৈছে আৰু ইয়াৰে এখন হ'ব মেখেলাখনো এনেকে ডাঙৰকৈ কেছটো কৰি দিয়া হৈছে আপোনালোকে এইবিলাক সিম্পল কাপোৰ যিকোনো অনুষ্ঠানতে এইবিলাক কাপোৰ সুন্দৰকৈ পিন্ধি যাব পাৰে এখন মেখেলা আৰু ইয়াৰ লগতো পাব আপোনালোকে সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস আৰু ভাল লাগিলে এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা অনলি 1800 টকাত এই কাপোৰজোৰ সংগ্ৰহ কৰিব পাৰিব গতিকে আপোনালোকে মই এনেকৈ দেখাই থাকোতে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখিব আৰু স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব আজি ভিডিঅ'ৰ আৰম্ভণিৰ পৰা কেৱল কাপোৰে দেখাই আছো খৰধৰকৈ কাপোৰে দেখাই আছো একো কথা কোৱা হোৱা নাই আৰু সেইকাৰণে এইখিনিতে কওঁ বহুতে সুধি থাকে আমাৰ দোকানখননো ক'ত আছে আমাৰ দোকানখন মই প্ৰায় প্ৰতিটো ভিডিঅ'ত কওঁৱে আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত
মানে ধেমাজি ডিষ্ট্ৰিক্ট আৰু আমাৰ ঠাইখনৰ নাম হৈছে বৰদলনি আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আপোনালোকে ইউটিউবত যিটো চেনেল চাই আছে হিয়াজ কালেকশ্যন নামেৰে চাই আছে সেই নামটোতে আমাৰ দোকানখন ৰখা হৈছে গতিকে আপোনালোকে আহিব যিসকলে পাৰে আৰু যিসকলে নোৱাৰে তেওঁলোকে অনলাইনত পাৰচেছ কৰিব পাৰিব আৰু অনলাইনত পাৰচেছ কৰিবলৈ হ'লে আমাক অনলাইন পে'মেণ্ট কৰিব লাগিব ফাৰ্ষ্ট আৰু পে'মেণ্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰীনশ্বটটো দিব স্ক্ৰীনশ্বটটো দিয়াৰ পিছত আপোনালোকৰ এড্ৰেছটো দিব ফাৰ্ষ্ট আপোনালোকে স্ক্ৰীনশ্বটটো কাপোৰযোৰ স্ক্ৰীনশ্বটটো ৰাখি আপোনালোকে হোৱাটছআপত যোগাযোগ কৰিব লগতে আমাৰ COD ব্যৱস্থা নাই গতিকে আপোনালোকে যিমান পাৰে অনলাইন পে'মেণ্ট কৰি আমাৰ পৰা কাপোৰ সংগ্ৰহ কৰিব লাগিব গতিকে আপোনালোকে আমাৰ ভিডিঅ' দি থকা হয় প্ৰতিটো সপ্তাহতে 2-3টাকৈ ভিডিঅ' দি থকা হয় লগতে শ্বৰ্টছবিলাকো দি থকা হয় আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'সমূহ কণ্টিনিউ কৰিব আৰু শ্বেয়াৰ কৰিব সকলোৰে লগত যাতে সকলোৱে ৰিজনেবল প্ৰাইচত এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা পৰিধান কৰিব পাৰে পুনৰ লৈ আহিম নতুন নতুন কালেকশ্যন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ